everyone, good morning and welcome back to my YouTube channel. First of all, আজি ৰাতিপুৱা উঠিয়ে মই ভিডিও ষ্টাৰ্ট কৰিছো। ইয়াৰ পিছত এটা বিৰাট ডাঙৰ ৰিজন আছে। ৰিজন এইটো হয় that এইটো বছৰ কি হয় ভাবকচোন 2020 এনেকুৱা এটা বছৰৰ 31 ডিসেম্বৰটো না মই ভালকৈ ষ্ট'ৰ কৰি মেমৰি হিচাপে ৰাখি থৈ দিব খুজিছো ইউটিউবত যাতে মই আগন্তুক আহা বহুত বছৰ পিছত যেতিয়া মই ইউটিউব খুলি চাওঁ দেন দেখিব পাৰো যে 31 ডিসেম্বৰত এইটো হৈছিলে। আকৌ এনেকুৱা এটা বছৰত হেৰি মনত ৰাখিব পাৰো কাৰণ এইটো বছৰ কি হৈছে তো সবে জানে। তো এই বছৰটো মই ক'ব গ'লে সঁচাকৈ পাহৰিব খোজা নাই আৰু নিজেও মানে কিবা এটা ষ্ট'ৰ কৰি ৰাখিব খুজিছো। তো সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলো। নাজানো ভিডিঅ'টো কলিকে যায় বাট আজি ভিডিঅ'টো ফাৰ্ষ্ট অফ কাৰণ একো প্লেন নাই, একোৱেই প্লেন নাই, ক'ত যাম কি নাযাম একো প্লেন চেন নাই কৰা, নাই ভাবাই নাই মানে। বাট চাওঁ কি হয়। এতিয়া কেছটো হ'ল কি যে বাহিৰত মই চাই এইকাৰণে আছো বাৰে বাৰে আপোনালোকে ভাবিছে নেকি কথা পাতি আছে বাহিৰৰ পিনে চাইছে বাহিৰৰ পিনে মানে এটা ভাটৌ চৰাই এটা পৰি আছিলে আৰু মই ভাটৌ চৰাই সৰুৰ পৰা ভাল পাওঁ তো তাকে চাইছো এই ৰাতিপুৱা ভাটৌ চৰাই পৰি আছিলে উৰিয়ে গ'ল চাগে আপোনালোকৰ চাব নেকি বলক দেখাই আছো। এইবোৰ চাওক এইবোৰ দেখিছে নে এই চক 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 উৰি উৰি আহি আছে চাওক কি ধুনীয়া ন। ইয়াতে মানে ক'ব গ'লে ভাটৌ চৰাই বহুত এই ওপৰত যদিও মোৰ হেৰি হয় বাৰু মোবাইল কেমেৰা হয় তথাপি আপোনাক জুম কৰাইছে। এইবোৰ চাওক গোটেই ভাটৌ চৰাই ৰাতিপুৱা উঠিলে সদায় ইয়াতে ভাটৌ চৰাই দেখা পায়। এই চাওক দেখিছেনে ধুনীয়া ন। তাকে চাইছো ইমান ধুনীয়া লাগে ৰাতিপুৱা শুই উঠি পেলাই এতিয়া ইয়াতে মানে এনেকুৱা এইটো যোনটো হেৰি আছে চিন আছে এইটো চাওঁ আৰু সেই ওপৰত যে মই ইমাত্ৰ দেখালো সেইবোৰ গোটেই ভাটৌ চৰাই এতিয়াও আছে সোপা আহি পৰিছে আৰু এটা দুটা নহয় এটা কমত 10-11টামান পৰি আছে। ঠিক আছে আজাদ পঞ্চী ঘূৰি থাকক এটা যদি পালো হয় ন সঁচাকৈ ইমান মৰম কৰি ৰাখিলো হয় এইটো মানে সৰুৰ পৰা এটা ইচ্ছা আছে বাট কি হ'ব আৰু হ'ব দিয়ক। এতিয়া উঠিলে যিহেতু কাম আৰম্ভ কৰোঁ। তো মই এতিয়া গৈ আছোঁ এনিমেল হাজবেণ্ডেৰী ফাৰ্মত এণ্ড এনিমেল হাজবেণ্ডেৰী ফাৰ্ম মানে আমাৰ এইৰ যোনখন এনিমেল হাজবেণ্ডেৰী ফাৰ্ম হয় তাত আছে বহুত বিভিন্ন ধৰণৰ গৰু ম'হ হাঁহ কুকুৰা টাৰ্কি ইত্যাদি। ব'লক আমি তাকে চাই আহোঁ। চ' বৰ্তমান আহিলোঁ মই আমাৰ ASG ফাৰ্মত এনিমেল হাজবেণ্ডেৰী এণ্ড ডায়েৰী ফাৰ্মত আৰু কোৱা মতে যোনে মাতিছিলে মানে একচুৱেলি ছাৰ নাই ছাৰৰ মিটিং আছে এণ্ড মই ভিতৰলৈকে গৈ পেলাই আপোনালোকক দেখাব চেষ্টা কৰোঁ ভিতৰত যদিও আজি চব বিজি কিন্তু মই দেখাই আছোঁ ডেট ইয়াত কি আছে। এইটো যে গিনি ফাউল আৰু টাৰ্কি গিনি ফাউল মানে এক ছেকেণ্ড ৰ'ব মোৰ পিছত মোবাইল কেমেৰাত অলপ প্ৰব্লেম হয় কিন্তু দেখা এইকেইটা হৈছে গিনি ফাউল এইকেইটা আৰু এই বগা কেইটা হৈছে টাৰ্কি ইয়াৰ বাহিৰে আৰু এটা ঠাইত আছে সেইটো দেখাইছোঁ আপোনালোকক। ফাৰ্ষ্ট বুলি ক'ব গ'লে ইয়াতে পাৰ্টিটো বহুত ধুনীয়াকৈ হয় আৰু মোৰ পিছফালে কাটিছে মাংস মই মাংস কাটি নেদেখাওঁ বাৰু অকণ ভ্লগটো অকণ চাফা কৰি থৈ দিওঁ ন। তো এয়া হৈছে 31st পাৰ্টি। খুৰা কি বনাইছে? মাছ ফ্ৰাই চলি আছে আৰু সেইফালে ভাইটি ভণ্টিহঁতে কাটি আছে পাচলি সিহঁতকো দেখাই দিওঁ। তহঁতে কৈ থাক দেই মই যাওঁ লাহেকৈ। আগতে মই যোনে মাতিলে ভিডিঅ'টো বনাবৰ কাৰণে তো তেখেতৰ লগত চিনাকি কৰাই দিছোঁ। তেখেত হৈছে আমাৰ নীলকল দা আৰু তেখেত হৈছে আমাৰ ফাৰ্মত পিছফালে টাৰ্কিবোৰে ইমান বেছি চিঞৰ বাখৰ কৰিলে চ' মই আপোনালোকক ভালকৈ জনাই দিছোঁ যে নীলকল দাই মানে এইবোৰ হাঁহ কুকুৰা সকলোবোৰ চোৱা চিতা কৰে। মানুহ আছে বাৰু চোৱাৰ কাৰণে আৰু এখেতে মানে একাউণ্টছবিলাকো চাই ইয়াৰে। তো মই যে কৈ আছিলোঁ এইখন হৈছে আমাৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ডায়েৰী ফাৰ্ম। আজি 31st বুলি ইয়াতে মানে পাৰ্টি দিছে আমাৰ মেম এজনীয়ে। তো মানে গোটেইবোৰ মানুহ তাতে খানা বনোৱা মেলাত বিজি হৈ আছে। এতিয়া মই কওঁ আপোনালোকক এই লেয়াৰ এইটো বিষয় এইটো হৈছে আমাৰ লেয়াৰ বাৰ্ড থাকে। লেয়াৰ বাৰ্ড বুলি ক'লে কেনেকুৱা হয় এতিয়া চাওক মুৰ্গী মানে বহুত প্ৰকাৰ থাকে ব্ৰইলাৰ থাকে লেয়াৰ থাকে। ব্ৰইলাৰবিলাক কি হয় মাংসৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু লেয়াৰবিলাক ব্যৱহাৰ কৰা হয় অকল কণীৰ বাবে মানে নৰ্মেল লোকেল চিকেনবিলাকে যিমান মানে কণী পাৰিব মানে মুৰ্গী কণী যিমান পাৰিব এই লেয়াৰবিলাকে তাতকৈ মানে দুগুণ বেছি পাৰে। তো সেইকাৰণে লেয়াৰ বাৰ্ডবিলাকক মানে লেয়াৰ কৰা হয় মেইনলি এক পাৰ্পছৰ কাৰণে। সেয়া লেয়াৰ বাৰ্ড। তো আহি পালোঁ আমাৰ ইয়াতে আছে গৰু আৰু গৰুবোৰ আহিছে আমাৰ ইয়াতে বেংগলোৰৰ পৰা আনিছে আৰু গৰুকেইটা ইমান ধুনীয়া হয় ন আপোনালোকক দেখাইছোঁ গৰুকেইটা চাওক আৰু তাৰ বিষয়ে মানে মোক ইয়াতে এজন দাদা আছে তেখেতে ক'ব। তো বৰ্তমান এই মোৰ পিছত থকা গৰুকেইটাৰ বিষয়ে মই দাদাজনক সুধিম। আৰু দাদাই গৰুকেইটা ক'ৰ পৰা আনিছে? বেংগলোৰৰ পৰা আনিছে আৰু এইকেইটা ব্ৰিড
ওকে ওকে আৰু ইয়াৰ জাৰ্চিও মিক্স আছে চাৰিভালো আছে অঁ তিনিটাই মিক্স কৰি আনিছিলোঁ তো জাৰ্চিও মিক্স আছে চাহিৱালো মিক্স আছে আৰু এইটো অষ্টিন ফ্ৰিজন ফ্ৰিজন হৈ যাব আচ্ছা তো এইকেইটা বৰ্তমান যোনকেইটা হা ইণ্ডিয়ান ব্ৰিড হয় তো যোনকেইটা গৰু আছে এইকেইটা ইণ্ডিয়ান ব্ৰিড হয় আৰু বহুত দেখিবলৈ বহুত ধুনীয়া হয় চব কি ধুনীয়াকৈ ৰাখিছে গৰুকেইটা ক'ব গ'লে আমাৰ মানুহকো নাৰাখে আৰু চবতকৈ আল্টিমেট কেছটো চব এইবোৰ শ্বাৱাৰ ৰাখি দিছে গা পা ধুবৰ কাৰণে যেতিয়া গৰম হয় তেতিয়া শ্বাৱাৰ টাৱাৰ মানে ধুৱাবৰ কাৰণে তেনেকুৱা আৰু কাণত যে লগাইছে সেইকেইটা টেগ বুলি কয় টেগবোৰ থাকিলে ৰেকৰ্ডবোৰ ৰাখিব পাৰি মানে গৰুবিলাকৰ ধুনীয়া বেংগলোৰৰ গৰুকেইটাৰ পিছত এইবাৰ আপোনালোকক দেখাম মহ এণ্ড ইয়াতকেইটা হৈছে ইয়াত যোনকেইটা ভেৰাইটি আছে এইকেইটা হৈছে মুৰা বাফেলো আৰু হা মেথুন মহ বুলি কয় খুৰাই ভালকৈ ক'ব পাৰিব খুৰা কওকচোন মেথুন মহ বুলি কয় ঘাঁহ তৰাপাত দিওঁ ঘাঁহ দিয়ে তাত দানা কাপোৰ খুলিহে বুলি সোণা দানা বুলি আচ্ছা তো এইবিলাক খানা দিয়ে সিহঁতক চ' এইটো হৈছে মুৰা বাফেলো এণ্ড ইহঁতৰ এটা চিমিলাৰ কেৰেক্টাৰিষ্টিক্স আছে ভালকৈ চাওক ইহঁতৰ শিংকেইটা টেৰা হয় দেখিছেনে গোটেইটা এইটো ছেইম কেৰেক্টাৰিষ্টিক্স হয় শিংকেইটা ইহঁতৰ টেৰা টেৰা আৰু আপোনালোকক এতিয়া দেখাম ইহঁতৰ একদম অকণমানি অকণমানি দুটা বেবী আৰু এই দুটা চাওক এই দুটা কি ধুনীয়াকৈ খাই আছে হয়নে আৰু মই যেতিয়া কেমেৰাটো আগলৈকে লৈ গৈছোঁ ন সিহঁতে একদম ধুনীয়াকৈ চাইছে চাবতে একদম মানে এনেকৈ চাইছে মানে আৰু কেমেৰাত উঠিব আহিছে নে কিয়ে বা ভাল লাগে ন এনেকুৱা ধৰণৰ মানে বিলাক মানে কি ক'ম যোনবিলাক জীৱ জন্তুৰ মাজত থাকি পেলাই খুব ভাল লাগে কাৰণ সিহঁত চব ইন'চেণ্ট ক্ৰিয়েচাৰ্ছ হয় ন আৰু ইয়াতে এটা বায়'গেছ প্লেণ্ট বনাইছে চব এইটো বায়'গেছ প্লেণ্ট বনাইছে কাৰণ এটা গৰুৰ গোবৰ চোবৰ সাৰ হৈ থাকে ন ধুনীয়াকৈ তো ইয়াৰ পৰা বায়'গেছ প্লেণ্ট বনাইছে আৰু বায়'গেছ প্লেণ্ট হ'লেতো ভালেই পলিউশ্যন অকণমান সহায় হয় ভাল হয় দেখাম একদম কিউট চাই কিছুমান বন্ধুবিলাকক মানে আমাৰ ফাৰ্মত থকা একদম কিউট চাই বন্ধু তো সিহঁতে চাই আপোনালোক খুব ভাল পাব আৰু এইকেইটা হৈছে আমাৰ ৰেবিট আচলতে ইহঁতৰ এটা হৈছে নিউজিলেণ্ড হোৱাইট আৰু এটা আছিলে চিনচিলা ম'ষ্ট প্ৰবলি কাৰণ মই ইয়াতে মানে পঢ়িছিলোঁ মই ইয়াতে এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং প্ৰগ্ৰেম বুলি আমাৰ এটা আছে য'ত ইয়াতে মই এনিমেল হাজবেণ্ডত পঢ়িছিলোঁ আৰু ইয়াৰ বিষয়ে পঢ়িছিলোঁ কিন্তু এতিয়া ক'ব গ'লে ভাল কামত নাই কিন্তু চাই লওক সেইকেইটা চাই আপোনালোকে বেছি ভাল পাব সেইকেইটা চাওক মই জুম কৰি দেখাই দিছোঁ সেইকেইটা পানী খাই আছে হাই সেইটো এটা ওলাইছে চ' আজি 31 ডিচেম্বৰ বুলি একদম বেয়া নাপাব দিয়ক মই ক'তো এনেকুৱা ঠাইত যোৱা নাই য'ত মানে কিবা দেখাব পাৰোঁ বা তেনেকুৱা বাট এইটো এটা আমাৰ বহুত ধুনীয়া জেগা হয় আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভিতৰত থকা এটা বহুত ধুনীয়া ঠাই হয় য'ত কিবা কিবি ইয়াতে থাকে যেনে মই ইমানটো দেখালে বহুত বেলেগ বিভিন্ন ধৰণৰ আগতে ওপৰলৈকে পাৰ চাৰও আছিলে তেনেকুৱা আমি চাব গৈছোঁ গাহৰি যদি এনেকুৱা হয় ডেট পিছলৈকে কিবা ইণ্টাৰেষ্টিং হয় আজি গধূলিকৈ বা ক'ৰবাত ওলাই যোৱা যায় তেতিয়াহ'লে ভ্লগটো মই কণ্টিনিউ কৰিম আৰু যদি নহয় তেতিয়াহ'লে ইয়াতে মই সামৰণি মাৰিম বাট তাৰে আগতে এটা কথা ক'ম যে আপোনালোকে একদম বেয়া নাপাব কাৰণ মই থাকে ইমান বৰ ইণ্টাৰেষ্টিং বা কমেডি বা ফান ভ্লগ হিচাপে কৰিব পাৰে এইটো জাষ্ট এটা এডুকেশ্যনেল টাইপ হৈ গ'ল ভিডিঅ'টো বাট আই হোপ ইউ অল এনজয় দিছ ভিডিঅ' এতিয়া য'ত আহিছোঁ আৱাজ শুনি পেলাই গম পাবই ইয়াত আছে গাহৰি চ' দিছ ইজ পিগাৰী তো পিগাৰৰ এতিয়া গাহৰিৰ এতিয়া দুটা ভাগ এটা হৈছে হেমচায়াৰ এটা হৈছে ইয়ৰ্কশ্বায়াৰ দেখিছেনে গাহৰটো তো গাহৰিৰ এতিয়া আমি ইয়াতে দুটা ব্ৰিড পাওঁ এটা হৈছে ইয়ৰ্কশ্বায়াৰ এটা হৈছে হেমচায়াৰটো হৈছে কলাটো যোনটো মানে আমাৰ যোনটো আমি ইয়াতে দেখিম এতিয়া বৰ্তমান এইটো হৈছে হেমচায়াৰ চাওক হেমচায়াৰ কি হয় কমপ্লিটলি কলা থাকে আৰু নেকৰ গলৰ ওচৰত সেইখিনি পাৰ্ট থাকে বগা আৰু এটা হৈছে ইয়ৰ্কশ্বায়াৰটো কমপ্লিটলি পিংক কালাৰ হয় আপোনালোক দেখাইছোঁ সেইটো বৰ মৰম লগা হয় হৈছে হেমচায়াৰ এইটো হৈছে ইয়ৰ্কশ্বায়াৰ তো অকণমান পোৱালি আছে চক হাই চাওক দেখিলে নহয় এয়া হৈছিলে এটা হেমচায়াৰ যোনটো মই মাত্ৰ কলাটো ক'লোঁ আৰু এটা হৈছে ইয়ৰ্কশ্বায়াৰটোৱে বগাটো আৰু অকণমান এটা বেবী হৈছে যে এইটো ইমান মৰম লাগিছে ন সেইটো ভোক লাগিছে চাগে কামুৰি আছে চব সেইকেইটা ভয় লাগে নাযাওঁ ওচৰলৈকে ভয় লাগে চ' আমাৰ ASG ফাৰ্মৰ এটা একদম নতুন বস্তু এটা লগাইছে যোনটোত মানে বহুত ধুনীয়া এট্ৰেক্টিভ হ'ব যদি ৰাতিহে বহুত ভাল দেখাত হ'ব এইটো ৰাতি হ'লে বেছি ধুনীয়া দেখাত হ'ব ইয়াৰ পৰা ওপৰৰ পৰা পানী পৰে দেন ইয়াত লাইট লগাইছে আই থিংক ৰাতি বহুত বেছি ধুনীয়া দেখাত হ'ব এণ্ড চিয়'ৰলি একদিন আহিম ৰাতি এইটো বস্তু দেখাবৰ কাৰণে বা ময়ো চাম এণ্ড আপোনালোককো দেখাম বাকী হাঁহটো দেখিছে এইটো চীনা হাঁহ আৰু ইয়াতে বোলে 150টা নতুনকৈ হাঁহ পালন কৰি আছে চাওক
চ' আমাৰ ASD ফাৰ্মটোত বহুত এটাই ভাল লাগে ডেট অকল ইয়াতে এনিমেল হাজবেণ্ডৰীৰ কাৰণে অকল যে এনিমেলে থাকিব তেনেকুৱা নহয় ইয়াতে মানে কল ওটছ চব আছে মানে আৰু এইকেইটা চাওক ফাইনেলি ফাৰ্মখনৰ আধাখিনিও বস্তু দেখালোঁ আৰু থেংক ইউ ছ' মাছ বিনোদ পল দা যিহেতু আপুনি মাতিছিলে বিনোদ পলক ধন্যবাদ দিলোঁ তেখেতে মোক মাতিলে ফাৰ্মখনৰ বস্তুবিলাক দেখাবৰ কাৰণে তেখেতে মোক পাৰ্মিশ্যনটো দিলে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ বিনোদ পল দা কিবা ক'ব নেকি কুণ্ডলকো মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ থেংক ইউ ছ' মাছ ধন্যবাদ জনালোঁ মোৰ ফালৰ পৰা ঠিক আছে ভিডিঅ'টো বনোৱাৰ বাবে মাংস দিব নেকি ঠিকে হা তো তাৰ পৰা ওলাই আহি পেলাই মই এতিয়া ৰখিছোঁ বৰ্তমান এইটো ফিচাৰী ডিপাৰ্টমেণ্ট হয় আমাৰ তাৰ ওচৰতে আৰু পিছফালে মোৰ আছে এইটো হৈছে ষ্টেডিয়াম এইখন হৈছে ষ্টেডিয়াম তো মই মাজ ৰাস্তাত ৰখি পেলাই এটা কথা ক'ব আহিছোঁ ডেট আজিতো এনেকুৱা হ'ল ডেট ইয়াৰ পৰা পাৰ্মিশ্যন পাইছোঁ আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন বহুত ধুনীয়া হয় আৰু বহুত কিবা কিবি আছে দেখাবলগীয়া এণ্ড আজিতো পাৰ্মিশ্যন পাইছিলোঁ বিনোদ পলাই নিজে মাতিলে যিহেতু আৰু ক'লে যে এটা ভিডিঅ' বনাই দেখাব পাৰিম আজি আচলতে বহুত বিজি হৈ গ'ল তেখেতো নহ'লে তেখেতে কৈছিলে যে তেখেত থাকিব মোৰ লগত নাই একো নাই কিন্তু মই যিহেতু আছিলোঁ আগতে মোৰ তাতে পঢ়িছিলোঁ এনিমেল হাজবেণ্ডৰী এনিমেলছৰ ওপৰত যিহেতু মোৰ আছে জ্ঞান চ' মই দেখাই দিলোঁ আপোনালোকক এতিয়া আজি ভাবিছোঁ যে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰাত নহ'লে বহুত দীঘল হৈ যাব এণ্ড দীঘলীয়া কৰি নাথাকোঁ 31 আৰু 1 তাৰিখে যদি এনেকুৱা হয় ডেট মই ভ্লগ কৰোঁ তেতিয়াহ'লে আজি ৰাতিটো আৰু কাইলৈ 1 তাৰিখ বুলি কিবা এটা বেলেগ প্লেন কৰি পেলাই নতুনকৈ ভিডিঅ' বনাম আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ ৰ'ব কথা এটা আছে আপোনালোকে বহুত দিনৰ পৰা সুধি থকা কুৱেশ্যন এনচাৰ এটা কথা এটাৰ মই উত্তৰ এটা দিব ওলাইছোঁ ডেট মই বহুত দিনৰ পৰা গান কিয় অহা নাইটো সুধিছে ন গান নাহাৰ দুটা ৰিজন এটা ৰিজন হৈছে মই এটা কণ্ডেনচাৰ মাইক অৰ্ডাৰ দিছোঁ যোনটো এতিয়ালৈকে আহি পোৱা নাই ছেকেণ্ড ৰিজনটো হৈছে ডেট মোৰ যিহেতু একষ্টিক গীটাৰখন ভাগিছে অকল মই ইলেক্ট্ৰিক গীটাৰে বজাইছোঁ ইলেক্ট্ৰিক গীটাৰ ষ্ট্ৰিংছ কিনিব মই ওলাই যাব পৰা নাই তো ষ্ট্ৰিংছ নতুন ষ্ট্ৰিং লগাই পেলাই ভাল চাই গান বনাই দি আছোঁ তাৰ উপৰিও মই কিবা কিবি নতুন ট্ৰাই কৰিছোঁ যোনটো মই ভাবিছোঁ যে আগন্তুক যোনটো এটা গান আহিব তাত মই সেইবোৰ গোটেই ইনক্লুড কৰি পেলাই এটা বেলেগ ধৰণে এটা গান বনাম আৰু ৰুম আহি পালোঁ ব'লক ৰুমতে যাওঁগৈ এতিয়া লাহেকৈ